হাই, মই আপোনালোকতো এছএছজি মোটিভেশ্যনৰ টিম। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। অৰুণোদয় 3.0 বৰ্তমান প্ৰচেছিং কাম চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনি ফৰ্ম ফিল আপ আৰম্ভ কৰা হ'ব। যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁ প্ৰত্যেকেই এই আঁচনি আবেদন কৰিব পাৰিব। ইতিমধ্যে 27 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আকৌ 20 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিব। গতিকে যোনে যোনে ভাবিছে যে অৰুণোদয় আবেদন কৰিব তেওঁ ছেপ্টেম্বৰ মাহতে এইটো আবেদন কৰিব পাৰিব। এতিয়া এই আঁচনিত আপোনালোকৰ ৰেচন কাৰ্ডৰ লগতে আৰু আধাৰ কাৰ্ডো লাগিব। এতিয়া প্ৰশ্ন হৈছে যে যোনে NRCৰ সময়ত আধাৰ কাৰ্ড আবেদন কৰিছিলে কিন্তু এতিয়ালৈকে পোৱা নাই, তেওঁলোকে কেনেকৈ আবেদন কৰিব পাৰিব? তেওঁলোকে আবেদন কৰিব বৰ্তমান নোৱাৰিব, কাৰণ ৰেচন কাৰ্ড লাগিব, লগতে আধাৰ কাৰ্ডো লাগিব। যদি কোনোবা চেণ্টাৰত বা কোনোবা কম্পিউটাৰ চেণ্টাৰ CSP চেণ্টাৰত তুমি কৈছে যে আধাৰ কাৰ্ড নহ'লেও এপ্লাই কৰা যাব, তেন্তে এইটো মিছা কথা। আধাৰ কাৰ্ড নহ'লে আপোনালোকৰ এইটো লিংক নহ'ব, আৰু লিংক নহ'লে আপোনালোকে টকা আঁচনি নেপায়। গতিকে আগতে আপোনালোকৰ আধাৰ কাৰ্ড ওলাব লাগিব, আৰু আধাৰ কাৰ্ড পোৱাৰ পিছত আপোনালোকে এইটো আবেদন কৰিব পাৰিব। কিছুদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে NRCৰ সময়ত যোনে যোনে আধাৰ কাৰ্ড আবেদন কৰিছিলে এতিয়ালৈকে পোৱা নাই, তেওঁলোকক ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিব বা প্ৰচেছিং কৰি আছে। গতিকে আপোনালোকে আধাৰ কাৰ্ড পোৱাৰ লগে লগে আপোনালোকে আবেদন কৰিব পাৰিব, কাৰণ এই আবেদনৰ হয়তো সময়সীমা বহুত দিব অৰুণোদয় আঁচনি আবেদন কৰাৰ কাৰণে, এমাহ দিব পাৰে। গতিকে আধাৰ কাৰ্ড পোৱাৰ লগে লগে আপোনালোকে এইটো আঁচনি আবেদন কৰিব পাৰিব। বৰ্তমান যোনে যোনে এই আঁচনিত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে গোটেইখিনি ডকুমেণ্ট ৰেডি কৰক। ৰেডি কৰি পেলাই এই আঁচনিত আবেদন কৰিব পাৰিব। অৰুণোদয় 3.0 আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰ মাহৰ পৰা এইটো প্ৰচেছিং আৰম্ভ হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।